Okay, তো company to create কৰিব লাগিব তো company create কৰিবৰ কাৰণে keyboardত কি press কৰিম RT K ইয়াৰ পিছত select কৰিম কি create and আমি দোকানৰ নামটো কি দিছিলো ABC company তাৰপিছত এড্ৰেছত মই বৰ্তমান মই simple এড্ৰেছ দুধনৈ লিখি দিছো state মই select কৰিলো Assam and pin code মই দিলো 783124 financial year beginning got model 01042024 same yato same disu now enter accept do yate amor dukan khon bortoman add kora hoy goise to bortoman ami GST use no koro gotike ei option to enable goods and service tax ei option to ki korim no and no likhilu and enter keyboard enter press kori goi thakilo Okay, so bottom question, bottom to kiri silama investment capital rupees 25 lakhs. So it will be add koribo lagibo. So amount to kun date diya ase 1st April likha ase. Mane 1st April or business starting kora hoise aur kiman toka invest kora hoise 25 lakhs. So it record koribor karone moi gateway of tele yata etu tele software to dahilu aur yate moi select korim ki vouchers then enter okay to yate bortoman kuntu voucher select hoye ase payment voucher to amak ki voucher lage receive voucher to ki press kori F6 so yat likha CR mane ase credit to ami yate jam creator go pura enter and yate type korim ki capital mane to laser create korilo laser to naam ki capital accounts আৰু লেজাৰ গ্ৰুপটো কি হ'ব ক্যাপিটাল একাউন্ট মন ৰাখিব ওপৰটো হৈছে এটো হৈছে আমাৰ লেজাৰ আৰু এটো হৈছে আমাৰ লেজাৰ গ্ৰুপ তো লেজাৰ গ্ৰুপ বিলাক আগৰ পৰাই বনোৱা থাকে আমি খালি প্ৰপাৰ লেজাৰ গ্ৰুপটো ইয়াৰ পৰা আমি এই লিষ্টৰ পৰা সিলেক্ট কৰিব লাগিব সো ক্যাপিটাল একাউন্ট দেন এন্টাৰ ইয়াতে এন্টাৰ প্ৰেছ কৰি যোৱা বা শৰ্টকাট কন্ট্ৰোল এ প্ৰেছ কৰিব Okay, तो याते আমি কোন amount লিখিম এই amount লিখিম কিমান আছিল 25 লাখ then dr মানে আছে debit enter and right side or পৰা select কৰিবা কি cash arrow যেটো arrow button আছে keyboardত arrow button use কৰি cash select কৰা then enter ইয়াতে narration আমি লিখিম কি being business by being business investment capital rupees iman 25 lakhs 1 2 3 that mention kori dilu as on 01 42025 then enter okay eto hoy gol amar ki hor eto hoy goise amar investment capital je business eta arambho korar jeto investment he hisab ta ami kimane ke likhim now enter accept eto hoy gol ebar amar next entry next ki goise eta purchase bostu kina hoise kapra kina hoise AK store same tarikhote kina hoise কিন্তু ইয়াতে কি মেনশন কৰিছে on credit মানে বাকিত কিনা হৈছে ঠিক আছে তো আর বাকি কি বস্তু কিনেছে এবলা বস্তু কিনেছে আমার জিন্স টি-শার্টস তো লগতে কিমান পিস কিনেছে মেনশন কৰা আছে লগতে পার পিসৰ প্রাইস তো এটা মেনশন কৰি দিছে তো এই যেটো সেকেন্ড নাম্বার যেটো ট্রানজাকশন এই ট্রানজাকশন রেকর্ড কৰিবৰ কাৰণে কোনটো ভাউচাৰ আমি ব্যৱহাৰ কৰিম পারচেজ ভাউচার মানে যেতিয়াই বস্তু কিনা হয় বস্তুৰ কিনাৰ হিসাবটো লিখিবৰ কাৰণে কোনটো ভাউচাৰ ব্যৱহাৰ কৰা হয় পারচেজ ভাউচাৰ আৰু ইয়াৰ শর্টকাটটো কি হয় F9 টোটালি সফটওয়্যার আহো এন্ড ইয়াতে কোনটো ভাউচাৰ সিলেক্ট হৈ আছে রিসিভ ভাউচাৰ তো এটা আমি কি প্ৰেছ কৰিম পারচেজৰ কাৰণে F9 then supply invoice number আমাৰ লগত নাই তো আমি নিজৰ মতে এটা দি দিছো PO বা PV /1 2 3 then enter
এন্টাৰ তো এটা ডেটটো তোমাৰ চেঞ্জ কৰি দিয়া 01042024 ওকে বা F2 প্ৰেছ কৰিব ডেট চেঞ্জ কৰিবৰ কাৰণে বৰ্তমান ৰাইট হ্যান্ড সাইড কৰ্নাৰত চোৱা ডেটটো কি সিলেক্ট হৈ আছে 1st এপ্ৰিল ডেট চেঞ্জ কৰিবৰ কাৰণে F2 প্ৰেছ কৰা হয় এন্ড তাৰ পিছত ডেটটো লিখা ওকে ইয়াতে এটা প্ৰবলেম হৈ আছে সফটওয়্যাৰটোত যাৰ কাৰণে ডেটটো আমি চেঞ্জ কৰিব পৰা নাই হা তো আগৰ প্ৰিভিয়াস ৰেকৰ্ড যেটো আছিল সেইটো ৰেকৰ্ড মই চেঞ্জ কৰিম তাৰ কাৰণে মই যাম কোড ডিসপ্লে মোৰ ৰিপৰ্টস দেন ডে বুক এন্ড এন্টাৰ তো ইয়াতে বৰ্তমান ডেট চোৱা 1st এপ্ৰিল হৈ আছে বাট আমাৰ ফাৰ্স্ট ট্ৰানজাকশনটো কেতিয়া ৰেকৰ্ড কৰা হৈছিল 1st এপ্ৰিল 24 হ'ব লাগিছে বাট ইয়াতে কি হৈ আছে ডেটটো 25 হৈ আছে গতিকে আমি ইয়াতে F2 প্ৰেছ কৰিম এন্ড ইয়াতে আমি ডেটটো চেঞ্জ কৰি দিম হৈ গ'ল নাও এন্টাৰ এবাৰ এন্টাৰ প্ৰেছ কৰি গৈ থাকিলো বা শৰ্টকাট কন্ট্ৰোল A প্ৰেছ কৰি দিলো সো এটো কমপ্লিট হৈ গৈছে এবাৰ আহো আমি আকৌ ভাউচাৰ্স এন্ড সিলেক্ট কি ভাউচাৰ সিলেক্ট কৰিম পারচেজ ভাউচার ইয়াতে আমি লিখিম PV oblique 1 2 3 এটো তোমাৰ আমাৰ বিলৰ নম্বৰটো আহে হা তো আমাৰ লগত নাই কাৰণে আমি নিজৰ ফ্লোৰৰ পৰা এটা দি দিছো তাৰ পিছত এন্টাৰ তো এগেইন F2 প্ৰেছ কৰা 01042024 তো ইয়াতে আমাৰ বাৰে বাৰে প্ৰবলেম দিয়া আছে গতে প্ৰথমতে এটো আমি চেঞ্জ কৰি দিম ম্যানুয়ালি তাৰ পিছত F2 প্ৰেছ কৰিম এবাৰ আমি লিখিম cannot be okay ঠিক আছে 24 1st এপ্ৰিল ওকে তো ইয়াতে আমাৰ বাৰে বাৰে আমাক এটা এলাৰ্ট দি আছে গতিকে alt F2 প্ৰেছ কৰিম আৰু ইয়াতে আমি ডেটটো দি দিম এটো সেম 010 এটা আমি দি দিলো 142024 এবাৰ F2 প্ৰেছ কৰা এবাৰ ডেটটো চেঞ্জ কৰা আহিছে ওকে সো এটা কি লিখা আছে পার্টি অ্যাকাউন্ট তো পার্টি অ্যাকাউন্ট নেমত আমি যাৰ পৰা বস্তু কিনা হয় তাৰ নামটো ইয়াতে এড কৰিব লাগিব বা তাৰ নামত আমি লেজাৰ ক্ৰিয়েট কৰিব লাগিব তো লেজাৰ ক্ৰিয়েট কৰিবৰ কাৰণে ৰাইট সাইডত আহিলো আৰু ইয়াতে মই সিলেক্ট কৰিম কি ক্ৰিয়েট এন্টাৰ কি নাম আছিল কাপৰা কিনিছিলো বস্তুটো AK স্টোৰ গতিকে আমি টাইপ কৰিম AK স্টোৰ ওকে AK স্টোৰ বায়াৰ হয় নে সেলার হয় সেলার হয় গতিকে সেলার হলে কি হ'ব লেজাৰ গ্ৰুপটো sundry creditors now enter shortcut control A press কৰা বা ডিটেইলছ বিলাক ফিল আপ যদি কৰিব বিচাৰ কৰিব পাৰা মই shortcut control A press কৰিম ইয়াতে আকৌ এবাৰ control A আকৌ এবাৰ control A ওকে এবাৰ purchase ledger আহিলো ইয়াতে আমি সেম creator select কৰিম আৰু এটা টাইপ কৰিম আমি কি purchase accounts নামত ledger create কৰিম under কি হ'ব purchase accounts then enter type of ledger enter accept okay তো ইয়ালৈকে হৈ গল সো ইয়াতে মই AK স্টোৰ দিছো ইয়াতে কি দিছো purchase account okay ভালকৈ মত কৰিবা যে আমি প্ৰথমবাৰ কিনি আছো ফাৰ্স্ট টাইম কিনি আছো কাৰ পৰা AK স্টোৰৰ পৰা কিনি আছো মানে প্ৰথম ট্ৰানজাকশনটো AK স্টোৰত কৰা হৈছে গতিকে আমি পাৰ্টি একাউন্ট নেমত AK স্টোৰটো এড কৰি লৈছো বাট যেটা সেকেন্ড টাইম আমি আকৌ পারচেজ কৰিম সেম পাৰ্টিৰ পৰা তেতিয়া কিনা আমি ইয়াতে AK স্টোৰ আমি ক্ৰিয়েট কৰিব নালাগে যেহেতু অলৰেডি আগতে আমি ক্ৰিয়েট কৰিছো সিলেক্ট কৰলো পারচেজ লেজাৰটো সদায় পারচেজ একাউন্টে হ'ব যদি তুমি এবাৰ পারচেজ একাউন্টছৰ নামত লেজাৰ ক্ৰিয়েট কৰিছা বা লেজাৰ বনোৱা হৈছে গতিকে সেকেন্ড টাইম আৰু বনাব নালাগে খালি প্ৰপাৰ তোমাৰ লেজাৰটো সিলেক্ট কৰিলো হয় ওকে এতিয়া ধৰি লোৱা যে AK স্টোৰ পৰা আমি প্ৰথমবাৰ কিনিছো সেকেন্ড টাইম ধৰা মই বেলেগ এজন পাৰ্টিৰ বেলেগ এজন মানে বেলেগ এটা পাৰ্টিৰ পৰা বস্তু পারচেজ কৰিলো
তেতিয়া মই সেই পাৰ্টিৰ নামটো ইয়াতে এড কৰিব লাগিব নে অলৰেডি আগৰ পৰাই আহিব কোৱেশ্চনটো বুজি পাইছা কোৱেশ্চনটো বুজি পাইছা কি ক'লো মই কি ক'লো কোৱেশ্চনটো আকৌ ৰিপিট কৰি দিছো আমি বস্তুটো কাৰ পৰা কিনিছো একে ষ্টৰ সেই কাৰণে পাৰ্টি ইকনমিত কাৰ নাম দিছো এতিয়া সেকেন্ড টাইম আকৌ আমি একে ষ্টৰ পৰা বস্তু কিনিলো তো একে ষ্টৰ নামত লেজাৰ বনাব লাগিব নে নালাগে নালাগে okay again third time আৰু বেলেগৰ পৰা বস্তু যদি কিনা হয় তো তাৰ নামটো ইয়াতে এড কৰিব লাগিব নে আগৰ পৰাই থাকিব এড কৰিব লাগিব মানে তাৰ নামত কি কৰিব লাগিব লেজাৰ বনাব লাগিব যদি তাৰ নামত লেজাৰ নাথাকে আমি লেজাৰ ক্ৰিয়েট কৰি লম বাৰু এতিয়া যিটো লিখা আছে পাৰচেজ লেজাৰ পাৰচেজ একাউন্টস এটো লেজাৰ হয় তো এই লেজাৰটো কি বনাব লাগিব নে আগৰ পৰাই থাকিব কি হয় নো এনসার কোৱেশ্চনটো বুজি পাইছা ওকে আমি একে ষ্টৰ পৰা প্ৰথমবাৰ কিনিলো হয় না তো মই কি কলো যে আমি প্ৰথমবাৰ পাৰচেজ কৰিছো একে ষ্টৰৰ পৰা তো যাৰ কাৰণে আমি একে ষ্টৰ নামত লেজাৰ বনাইছো নেক্সট পাৰচেজ লেজাৰ সদায় পাৰচেজ একাউন্ট যে হ'ব আৰু ইয়াৰ গ্ৰুপটো কিয় পাৰচেজ একাউন্ট হ'ব সেকেন্ড টাইম যদি আমি একে ষ্টৰৰ পৰা পাৰচেজ কৰা হয় তেতিয়া হলে ইয়াতে আমি একে ষ্টৰটো বনাব নালাগে হয় নে নহয় নালাগে অলৰেডি সিলেক্ট কৰিলো হ'ল এন্ড সেকেন্ড পাৰচেজ লেজাৰটো যেটো অলৰেডি আগৰ পৰাই বনোৱা থাকিব তো আমি নতুনকৈ বনাব নালাগে গতিকে সিলেক্ট কৰিলো এবাৰ থাৰ্ড টাইম আমি বেলেগৰ পৰা কিনি আছো বস্তু তো তাৰ নামটো ইয়াতে এড কৰিব লাগিব হয়নে বাট পাৰচেজ লেজাৰটো বনাব লাগিব নালাগে বুজি পাইছা ওকে এবাৰ নেম অফ আইটেমত আহো নেম অফ আইটেমত আমি এড কৰিব লাগিব কি বস্তু আমি কিনিছো যেনেকৈ প্ৰথম বস্তুটো কি হৈছে আমাৰ প্ৰথম প্ৰডাক্টটো jeans S32 গতিকে আমি ইয়াতে jeans টো ৰাইট সাইডত চোৱা ৰাইট হ্যান্ড সাইডত চোৱা jeans আছে নে ইয়াতে নাই গতিকে আমি কি কৰিম ক্ৰিয়েট এন্টাৰ নেমত কি টাইপ কৰিম কি টাইপ কৰিম নেমত কি লিখিম নেমত ইয়াতে কি লিখা আছে স্টক আইটেম ক্ৰিয়েচন স্টক নেমটো বনোৱা দেখাইছো নে দেখুৱা নাছিলো নাই দেখুৱা না মই পাহৰিছো নেকি দেখাবলৈ ন স্টক আইটেম বনোৱা দেখুৱা নাই সবকে দেখাইছো ওকে নেমত ইয়াতে আমি স্টকৰ নামটো লিখিম স্টক মানে বস্তুৰ নাম বা প্ৰডাক্টৰ নাম স্টক প্ৰডাক্ট সব একে এটো কি হ'ব এটো কি হয় জিন্স হয় প্ৰডাক্ট হয় বা স্টক হয় তো ইয়াতে আমি কি লিখিম জিন্স S32 লিখিছো মানে সাইজ কৰ আমি জিন্সৰ বহুত কিটা প্ৰডাক্ট থাকিব পাৰে 32 সাইজ 35 সাইজ যি হয় আৰু আন্ডাৰ কি হ'ব ইয়াতে right hand side at sub আমি ইয়াতে কি সিলেক্ট কৰিব লাগিব স্টক গ্ৰুপ সিলেক্ট কৰিব লাগিব right hand side at স্টক গ্ৰুপ আছে নাই গতে কি কৰিব লাগিব ক্ৰিয়েট কি হ'ব এটো ক্লোথস
under primary enter enter accept এবাৰ আমি বনাব লাগিব কিহত জুখিম জিন্সটো কেজিত না কিহত পিস গতিকে আমি পিস আছে গতিকে ক্ৰিয়েটত গলো enter ইয়াতে লিখিলো pieces enter enter accept আকৌ enter press কৰা enter okay তো ইয়াতে quantity লিখা আছে ওপৰত যদি চাও quantity কলম হয়তো তো quantity কলমত কি পিস লিখিম 100 পিস তো আমি অকল 100 লিখিম pieces লিখিব না লাগে ইয়াতে automatic pieces to আহি যাব then rate কিমান দিছে 350 গৰি only 350 লিখি দিয়া automatic pieces আহি যাব then enter enter এবাৰ second product কি আছে jeans s34 গতিকে space bar press কৰিবা and right hand side ৰ পৰা select কি কৰিবা create then লিখা jeans কি size আছে s34 না enter under কি হ'ব clothes তো clothes বনাব লাগিব নে নালাগে নালাগে তো right hand side ৰ পৰা clothes select কৰা enter which is already আছে গতিকে enter enter accept same quantity আছে 100 হয় না 100 100 price কিমান দিয়া আছে 375 গতিকে লিখি দিও 375 then enter 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 এবাৰ next product কি আছে jeans আছে গতিকে আকৌ আমি লিখিম কি তো jeans তো দেখুন নাই আছে jeans s30 আছে এটা কি কৰিম create কৰিম and type কৰিম আমি কি jeans s38 না কি দিছে 38 clothes আছে নাই select কৰিলো enter 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 accept and ইয়াতে আমি লিখি দিম কিমান 100 pieces price কিমান 400 enter pieces লিখিব দৰকাৰ নাই খালি ইয়াতে নাম্বার টু ভ্যালু লিখিলে হৈ গল next আহিল কি আমাৰ t-shirts so same তো t-shirt চাও আছে নাই গতি কি কৰিম space bar তাৰ পিছত create then type কৰা t-shirts তাৰ পিছত t-shirts কি লিখা আছে s30 t-shirts s30 ন enter close গতিকে select কৰা close enter pieces আছে select enter 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 কিমান দিয়া আছে 100 pieces গতিকে 100 লিখিছো price দিয়া আছে 180 next কি আছে আমাৰ same t-shirts গতিকে space bar create কি লিখিম t-shirts size কিমান দিয়া আছে s35 clothes pieces enter enter কিমান আছে 100 এবাৰ price কিমান হ'ব 200 enter okay তো হৈ গল আৰু যদি আকৌ ইয়াৰ পিছত enter press কৰা আৰু product আছে নেকি নাই গতিকে আকৌ enter গতিকে total কিমান টকাৰ বস্তু purchase কৰা হৈছে সোৱা 1,50,500 now enter enter ইয়াতে লিখা new and ইয়াতে same bill number to automatic আহি যাব যদি আমি দিছো যদি নাই দিয়া তেতিয়া নাহিব now enter 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 okay ইয়াতে আমি লিখিম being goods purchase on credit of rupees কিমান টকাৰ 1,50,500 as on 01/4/2024 then enter তো এটা আমি কি কৰি দিম accept কৰি দিম now accept তো এটা আমাৰ হিসাব হৈ গৈছে ঠিক আছে তো এইখিন লগো হৈ গল এতিয়া ধৰি লোৱা আমি আকৌ সেম পাৰ্টিৰ পৰা বস্তু কিনি আছো ধৰিলা মই এইখিনি বস্তু আকৌ কিনিছো সেকেন্ড টাইম মানে ফার্স্ট টাইম কি আছে তো ফার্স্ট টাইম কিনিলো সেকেন্ড টাইম ধৰ আকৌ কিনি আছো একি ষ্টৰৰ পৰাই গতিকে আমি আকৌ এতে লিখিলো পিভি এতে পাৰটো 124 বিল নম্বৰ বেলেগ হ'ব তো পাৰ্টি একাউন্ট নেমত পাৰ্টিৰ নামটো চোৱা ৰাইট সাইডত চোৱা আছে নে না নাই আছে গতিকে আমি সিলেক্ট কৰিলো হল একি ষ্টৰ এটা কন্ট্ৰোল এ প্ৰেছ কৰি দিবা আকৌ এবাৰ কন্ট্ৰোল এ প্ৰেছ কৰি দিয়া পারচেজ লেজারত চোৱা ৰাইট সাইডত চোৱা পারচেজ একাউন্ট বনোৱা আছে নাই
আছে গতিকে নতুনকৈ বনাব দৰকাৰ নাই গতিকে এন্টাৰ প্ৰেছ কৰি হ'ল এবাৰ সেম আইটেমে কিনা বুলি ভাবিলো সেম বস্তু আকৌ এবাৰ আমি তাৰ দোকানৰ পৰা কিনি আনিছো গতিকে আমি নতুনকৈ এই আইটেম বিলাক বনাব লাগিব নে নালাগে যেহেতু অলৰেডি আগৰ পৰাই বনোৱা আছে যদি নাথাকিল হয় দেন আমি বনাব লাগিলে হয় তো ধৰ এক্সাম্পল ধৰা মই দুটা প্ৰডাক্ট আনিছো নতুন কৰি সো জিন্স সেম 100 কোয়ান্টিটি কিনিছো মই আকৌ প্ৰাইসটো অটোমেটিক আহি গৈছে দেখিছা আগৰ প্ৰাইসটো আহি গৈছে বাট এবাৰ ধৰা প্ৰাইসটো অলপ বেছি দামত কিনিছো গতিকে আমি কি লিখিম 355 লিখিম ওকে মানে ইয়াৰ প্লাস পইণ্ট তুমি প্ৰিভিয়াস টাইম তুমি কিমান এমাউন্ট কিনিছা এটো এমাউন্ট ওলাই যায় আকৌ এন্টাৰ প্ৰেছ কৰিলা এগেইন সেম 100 কোয়ান্টিটি কিনিছো 100 লিখিছো আকৌ এবাৰ এটো প্ৰাইস আমি 380 কৰিম হৈছে নাও এন্টাৰ বাস এবাৰ শর্টকাট কন্ট্রোল এন্টার তলত আহাৰ পিছত এই এমাউন্টৰ তলত আহাৰ পিছত কন্ট্রোল এ প্ৰেছ কৰি দিব আৰু শর্টকাট যদি তুমি নাৰেশনটো নিলিখা যদি লিখা তেতিয়াহলে তো বৰ এন্টাৰ প্ৰেছ কৰি নাৰেশন লিখিব লাগে নিউটো অটোমেটিক আহি যাব নাৰেশন লিখিব লাগে আদাৰৱাইজ কন্ট্রোল এ প্ৰেছ কৰি দিবা হৈ যাব ওকে এটো বুজি পালা এবাৰ নেক্সট ধৰি লুৱা যে বেলেগ এটা পাৰ্টিৰ পৰা আমি বস্তু কিনি আছো যাৰ নাম হৈছে বিবি ট্ৰেডাৰ্স এক্সাম্পল ওকে তো সাপ্লাই ইনভয়েস নাম্বার লিখিলো PB/125 এন্টার তো পার্টিৰ কাৰণে মই বিবি ট্ৰেডাৰ্স আছে নে আছে নাই গতিকে কি কৰিব লাগিব ক্ৰিয়েট কৰিব লাগিব গতিকে ক্ৰিয়েটত যাম এন্ড ইয়াতে আমি কি লিখিম বিবি traders under কি হবে তো আমার sundry creditors হবো না debtors হবো creditors then enter তো তার ডিটেইলস গুলো ফিল আপ করিও পর অ্যাড্রেস কোড কি হয় আর শর্টকাট কন্ট্রোল এ প্রেস করে দিয়া সবকে বেস্ট অপশন টাইম পাসে যাব নাও পারচেজ অ্যাকাউন্ট তো অলরেডি আগৰ পৰাই আছে গতিকে নতুনকৈ বনাব লাগিব নালাগে গটিকে সিলেক্ট কৰিলা এন্টাৰ প্ৰেছ কৰা এবাৰ ধৰি লোৱা সেম প্ৰডাক্ট আমি পাৰচেজ কৰি আছো বা পাৰচেজ কৰা হৈছে বিবি ট্ৰেডাৰ্সৰ পৰা তো সেই হিচাপত আমি সিলেক্ট কৰিলাম এবাৰ ধৰি ইয়াৰ পৰা কিন্তু 500 কোয়ান্টিটি নতুন প্ৰাইসটো আপডেট হৈ গৈছে দেখিছা বাট এবাৰ ইয়াৰ পৰা আমি অলপ কম দামত কিনিম এই কমত দিলাম 300 টকা নাও এন্টাৰ আকৌ স্পেস বাৰ সেকেন্ড প্ৰডাক্ট সিলেক্ট কৰিলো আকৌ দিলো মই 500 এন্টাৰ তো এবাৰ এবাৰ কম দামত কিনিছো দামত কিনিছো সেই দামটো আমি ইয়াতে লিখিলো আৰু এন্টাৰ মাৰিলো এন্টাৰ এন্টাৰ প্ৰেছ কৰি গৈ থকা যেতিয়ালৈকে accept বুলি অপশনটো নাহে ওকে নাও লাস্ট টাইম আকৌ এন্টাৰ মাৰিলো তো এটো আমাৰ ৰেকৰ্ড সেভ হৈ গৈছে ওকে তো বুজি পালা ইয়াৰ লৈকে ঠিক আছে এতিয়া আমিতো বস্তু কিনিছিলা নাই কিনা হৈছে এটা কাৰ পৰা কিমান টকাৰ প্ৰডাক্ট কিনা হৈছে বা কাক কিমান টকা এমাউন্ট দিব লগা আছে বা দিব লগিয়া হ'ব এতিয়া হেতু আমি চাব বিচাৰিছো এটা আমি কোন দুটা পাৰ্টিৰ পৰা বস্তু কিনিছো বিবি ট্ৰেডাৰ্সৰ পৰা আৰু একে ট্ৰেডাৰ্সৰ পৰা তো যেহেতু আমি ইয়াতে জাস্ট ৰেকৰ্ড কৰিছো আৰু মনত আছে বাট আমি গম নাপাও যে আমি কাৰ পৰা বস্তু কিনিছো and কাক পইচা দিব লগা আছে সেই হিচাপটো আমাৰ লগ আমি নাজানো তো আমি কোড গৈ প্লে চাব পাৰিম কোৱেশ্চনটো ভালকৈ শুনিবা যে আমি দুজন পাৰ্টিৰ পৰা বস্তু কিনিছো কিহত কিনিছো বাকিত পইচা কিন্তু দিয়া নাই ওকে এতিয়া যেটো পইচা আমি দিয়া নাই গতিকে আমি পইচা দিয়াৰ হিচাপও লিখা নাই এতিয়া কাক কিমান টকা দিব লগা আছে বা কাৰ পৰা কিমান টকাৰ বস্তু আমি কিনিছো সেই হিচাপটো আমি চাব বিচাৰিছো তো তাৰ কাৰণে তুমি গেটৱে অফ টেলিত আহিলা এন্ড ইয়াতে এটা অপশন আছে ব্যালেন্স শীট তুমি যেটা এন্টাৰ প্ৰেছ কৰিবা এন্ড প্ৰেছ কৰাৰ পিছত যেটা ৰাইট হ্যান্ড সাইডত কারেন্ট অ্যাসেট আছে কারেন্ট অ্যাসেট মানে তোমাৰ লগত কিমান টকাৰ বস্তু জমা আছে তো তুমি যদি এন্টাৰ প্ৰেছ কৰিবা ইয়াতে সিলেক্ট কৰি পেলাই তো ক্লোজিং স্টক দেখাই দিছে 5,49,000 আকৌ এবাৰ এন্টাৰ প্ৰেছ কৰা দেন তুমি গম পালা যে তোমাৰ তাত কিহৰ ষ্টক আছে কাপোৰৰ ষ্টক আছে
ক্লোথস সো গ্ৰুপ 1 ৰ প্ৰফিট এটোই ক্লোথস লিখা আছে মানে কাপোৰৰ ষ্টক আছে এবাৰ যেতিয়া আকৌ এন্টাৰ প্ৰেছ কৰিবা তেতিয়া গম পাবা যে কোনটো প্ৰডাক্ট কিমানৰ আছে যেনেকে জিন্স তোমাৰ কিমান আছে 700 ৰ আছে এগেইন জিন্স S34 আছে 700 ওকে ইয়াতে এটা বস্তু মন কৰিছানে আমি যেটো প্রাইস দিছিলো সেই হিচাপত কিন্তু প্রাইস বিলাক অহা নাই দেখিছা কিয় হৈছে বাৰু এটো তুমি ক'ব পাৰিবানে কিয় হৈছে এটো এটো হৈছে just because of average হৈ গৈছে মানে ইমান টকাৰ প্ৰডাক্ট সেম প্ৰডাক্ট যেটো এটা এভাৰেজ হিচাপত আমাৰ মানে পাৰ পিছত আমাৰ 315 rupees আহিছে average price মানে অসমীয়াত ক'বলে গড় হিচাপত আমাৰ 315 টকা হৈ আহিছে ওকে তো ইয়াতে আমি প্ৰডাক্ট বিলাক কি প্ৰডাক্ট আমাৰ আছে আমি চাব পাৰিছো আৰু কোনটো প্ৰডাক্ট কিমান দামত কিনা হৈছে বা বস্তু কিনা হৈছে সেই গুটি ডিটেইলছটো ইয়াতে সব দেখুৱাই আছে দেখি পাইছা ওকে এতিয়া ইয়াতে আমি কিবোৰ্ডত এস্কেপ বাটনটো প্ৰেছ কৰিম আকৌ এবাৰ এস্কেপ তো ইয়াতে আমি গম পালো যে আমাৰ লগত কিমান টকাৰ বস্তু আছে মোৰ দোকানত বা ঘৰত যি হয় এবাৰ লেফট হ্যান্ড সাইডত তুমি যদি চোৱা এতে অপচন আছে কারেন্ট লায়াবিলিটিজ বুলি এটা হেডিং দিয়া আছে দেখা পাইছা সবে এটা তুমি যদি এটা এন্টাৰ প্ৰেছ কৰিবা আকৌ এবাৰ যদি এন্টাৰ প্ৰেছ কৰিবা দেন সি ইয়াতে তোমাৰ দেখাই আছে একে ষ্টৰ কিমান দেখাই আছে 2,24,000 আৰু বিবি ট্ৰেডাৰ্স কিমান লেখা আছে 3,25,000 মানে এই এমাউন্টটো কারেন্ট লায়াবিলিটিজ মানে হৈছে তুমি দিবলগীয়া you are the liable তো এই অপশনত আমি দেখিছো 2,24,000 তুমি দিব লগা আছে এন্ড বিবি মানে দিব লগা তুমি দিব লগা না কোনে দিব লগা আছে এবিসি কোম্পানি কাৰণ আমি হিসাবটো কাৰ হৈ পৰে লিখি আছো এবিসি কোম্পানিৰ হৈ হিসাব লিখি আছো আৰু যে গোটেইখিনি যে বস্তু কিনিছে কোনে কিনিছে এবিসি কোম্পানি আমি জাস্ট তাৰ হি কোম্পানিটোৰ হৈ পেলাই হিসাবখিনি লিখিহে আছো ওকে ক্লিয়াৰ হৈছে ওকে এবাৰ আহি গ'ল এতিয়া আমি পইচাটো দিয়া নাই দিছো পইচা এটা বস্তু মই চাও হা ইয়াতে এটা বস্তু ওকে ইয়াতে 25 লাখ তো দেখুৱা নাই না এটো মই এন্ট্ৰি নহল চাগে হা ইনভেষ্টমেন্ট ক্যাপিটাল এন্ট্ৰি মই চাগে কন্ট্ৰোল ইনভেষ্টমেন্ট সেভ নকৰলো চাগে এখানে ইয়াতে ৰেকৰ্ড নাই হোৱা নহলে আহিব লাগিছিল এমাউন্টটো ওকে জি নহক নহলে সেই এমাউন্টটো তোমাৰ ইয়াতে দেখালে হয় ক্যাপিটাল একাউন্ট দেখালে হয় ওকে মই এবাৰ হিচাপটো এন্ট্ৰি কৰি দিও বাৰু ভাউচাৰছত যাও এন্ড ইয়াতে প্ৰেছ কৰিম কি F6 receive voucher and ইয়াতে আমাৰ কি হ'ব ক্যাপিটাল কি হৈছে ভাউচাৰছত গলো আৰু কি বুঝু মন নাই ইয়াতে আমি গলো ভাউচাৰছত কি হ'ব ওকে তো ইয়াতে আমি সিলেক্ট কৰিম কি ক্যাপিটাল একাউন্ট কিমান আছিল 25 লাখ 1 2 3 debit cash enter accept নতুন হিসাবটো এন্ট্ৰি কৰা হোৱা নাছিল এতিয়া যদি আমি ব্যালেন্স শীটত যাও এন্ড ইয়াতে সো আমাৰ ক্যাপিটাল দেখুৱাইছে কিমান 25 লাখ বাট ক্যাশ বেছি কারেন্ট এসেটত এমাউন্টটো বেছি দেখাই আছে দেখিছানে দেখুৱাৰ কাৰণটো হৈছে যে আমাৰ পকেটত বা দোকানত কিমান টকা জমা আছে 25 লাখ কাৰণ আমি বিজনেস ইনভেস্ট কিমান কৰিছো 25 লাখ আৰু 5,49,000 ৰ বস্তু আমি বাকিত কিনিছো মানে ক্যাশ টকা দেখাইছে কিমান আছে আৰু বস্তু কিমানৰ আছে 5,49,000 ৰ ওকে এতিয়া নেক্সট কথা আহি গল যে এতিয়া আমি তাক পেমেন্ট কৰিব লগা আছে পেমেন্টটো কৰা নাই কাক পেমেন্ট কৰিব লগা আছে কোন চাম ব্যালেন্স শীট এন্ড ইয়াতে কি সিলেক্ট কৰিম কারেন্ট লায়াবিলিটিজ এন্ড ইয়াতে সানডে ক্রেডিটর্স আকৌ এবাৰ এন্টাৰ প্ৰেছ কৰা তো একে ষ্টৰ কিমান দিব লগা আছে
2,24,000 আৰু BB Traders কিমান দিব লগা আছে 3,25,000 ওকে সো এটো ক্লিয়াৰ হৈছে এতিয়া আমি কি কৰিম পেমেন্ট কৰিম তো পেমেন্ট কৰিবৰ কাৰণে যাব লাগিব কোন পেমেন্ট কৰাৰ পিছত কি হিচাপটো লিখিবৰ কাৰণে আমি ক'ত যাব লাগিব vouchers and ইয়াতে প্ৰেছ কৰিম কি আমি F5 ওকে F5 প্ৰেছ কৰিলো তাৰ পিছত ইয়াতে আমি পেমেন্টটো কাক দিম প্ৰথম পেমেন্টটো আমি একেষ্টৰ কৰি আছো বা ফাৰ্স্ট পেমেন্টটো একেষ্টৰ কৰা হল গতিকে একেষ্টৰ সিলেক্ট কৰা দেন কিমান দিব লগা আছে ইয়াতে শো কৰি আছে দেখিছা কিমান দিব লগা আছে 2,24,000 তো তুমি ধৰি লোৱা ডাইৰেক্টলি 2,24,000 দি দিছা আমাৰ লগত আছে 25 লাখ মানে নহয় গতিকে এন্টাৰ প্ৰেছ কৰিলো এগেইনষ্ট ডিফাৰেন্স কিয় আহিছে তুমি দিছা কিয় উঠি আছে তো ইয়াতে আমাৰ দুটা অপচন আহিছে 1 2 3 আৰু 1 2 4 তো আমাৰ প্ৰথমটো হ'ব নাও দুটা কি হয় দুবাৰ এন্ট্ৰি হ'ল নেকি ও দুটা এন্ট্ৰি হৈছে আমাৰ সৰি দুখন বিল আছে দুখন বিল মনিছে না এখন বিলত বিল হৈছে 1,50,000 1,50,500 আৰু সেকেন্ড বিলখন কিমান আছে 73,500 দুখন বিল আহিছে দেখিছা তো ইয়াতে আমি গম পালো সোতে আমি তাৰপৰা দুবাৰ পাৰচেজ কৰিছো সেইকাৰণে দুখন বিল শো কৰি আছে দেন এন্টাৰ ক্ৰেডিটত তুমি কি সিলেক্ট কৰিবা ক্যাশ বিকজ তুমি তাক ক্যাশ পইচা দিছা যদি অনলাইন দিলা হয় তেতিয়ালে ক্যাশৰ ঠাইত আমি ব্যাংক সিলেক্ট কৰিলো হয় তো ইয়াতে আমি বৰ্তমান ক্যাশে আছে কাৰণ ব্যাংকত পইচা জমা কৰাই নাই আৰু এটো শিকাও নাই কেনেকৈ জমা কৰা হিচাপটো কেনেকৈ লিখা হয় গটে ক্যাশ দেন এন্টাৰ একসেপ্ট পইচা দিয়া হৈ গল আমি হিসাব লিখি দিলো এবাৰ আমি যাম ব্যালেন্স শীটত আৰু চাম যে আমাৰ পইচা কমিছে নে বাঢ়িছে পইচাটো কি হল কমিছে নে বাঢ়িছে কমি গৈছে চোৱা অটোমেটিক কমি গল এবাৰ যাক দিব লগা আছে হেতু কমিছে নে বাঢ়িছে কারেন্ট লায়াবিলিটিছত গৈ পেলাই যেতিয়া এন্টাৰ কৰিম ইয়াতে চোৱা আমাৰ এমাউন্টটো কি হৈছে কমি গৈছে আগতে 5 লাখ দেখাইছিল বৰ্তমান কিমান দেখাই আছে 3,25,000 আৰু এজনে দেখাই আছে BB Traders ওকে তো চোৱা ইয়াতে কিমান ইজিলি আমি হিচাপলা ৰাখিব পাৰিছো আমাৰ লগত আছিল কিমান টকাৰ বস্তু কিনিছো and কিমান টকাত ইনভেস্ট কৰিছো প্লাস কাৰবৰা বাকি যদি কিনিছো পইচা দিছনে দিয়া নাই সেই হিচাপলা ইয়াতে সব ওলাই গৈছে ওকে তো ক্লিয়াৰ হৈছে তো বুজি পাইছা ওকে তো এটো হৈ গৈছে আমাৰ টেলি এটো আমি কিমান ধুনিয়া কৰি নলে সেম বস্তু যদি আমি বহিত কৰিব লগা হয় তেন্তে আমি 1 বাই 1 লিখি থাকিব লগা হয়